বিলাসীপাৰাত বিদ্যুৎ বিভাগৰ নাভূত নাচুত ঘটনা। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ চলি থকাৰ সময়তে বিলাসীপাৰাৰ বিদ্যুৎ বিভাগে নাক কাণ কাটিলে শক্তিমন্ত্ৰীগৰাকী। পূৰ্বে 500 টকাকৈ বিল অহা BPL পৰিয়াললৈ বিলাসীপাৰাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে প্ৰেৰণ কৰিলে 23,258 টকা বিদ্যুতৰ বিল। বিল দেখি হতমম্ব দৰিদ্ৰ পৰিয়াল। বিলাসীপাৰাৰ লুটাপাৰা গাঁৱৰ সংঘটিত হৈছে এই আজব ঘটনা। গাঁওখনৰ লক্ষেশ্বৰ নাথ নামৰ অতি দৰিদ্ৰ পৰিয়ালটোলৈ শক্তি বিভাগে প্ৰেৰণ কৰিছে নিজৰ অবৈধ শক্তি। বিভিন্ন সময়ত এনে মৈমতালিৰ যোগেদি কাম কৰি বিতৰ্কত থকা বিলাসীপাৰাৰ বৈদ্যুতিক উপসংমণ্ডলৰ এই অদ্ভুত কাণ্ডই সচেতন মহলক স্তম্ভিত কৰি তুলিছে। ইফালে অকণো লাজ কাণ নথকা বিলাসীপাৰাৰ বৈদ্যুতিক সংমণ্ডলৰ গছত গৰু উঠাৰ কাৰবাৰক লৈ চৰম বিপদত পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। লুটাপাৰা গাঁৱৰ নিৰুপায়ী লক্ষেশ্বৰ নাথে বিদ্যুৎ বিভাগত 23,258 টকাৰ বিদ্যুৎ বিলৰ কাগজ হাতত লৈ ঘূৰি ফুৰিছে কাৰ্যালয়ৰ ইফালে সিফালে, কিন্তু নাই কোনো ধৰণৰ সমাধান। মোৰ BPL লাইনত আগেৰ পৰা দি আছোঁ। BPL লাইন 531 টকা দিছোঁ আগেৰ মাহত। এতিয়া বিল আহিল 23,258 টকা। এতিয়া বিল দিয়াৰ মোৰ বহুত কষ্ট, মানে গৰীব মানুহ কিছু নাই মোৰ। চৰকাৰক জানাইছোঁ যাতে এনেকুৱা বিল মোৰ নাহে, গৰীব মানুহ। এই বিল আহিলে মই চলিব নোৱাৰোঁ। দিন হাজিৰা কৰি খাই থকা মানুহ, গতিকে মই এইগিলা চলিব নোৱাৰিম। এই হ'ব দুইটা লাইট, এটা ফেন। ঘৰ ক'ত? লুটাপাৰা। বিলাসীপাৰাৰ বৈদ্যুতিক উপসংমণ্ডল নামৰ এই কাৰ্যালয়টোত হোৱা এই আজব ঘটনাক চৰম নিন্দা জনাইছে বিভিন্ন দল সংগঠনৰ লগতে সৰ্বত্ৰ সাধাৰণ ৰাইজে। মই আগৰ মাহত বিল দিছোঁ, মানে 531 টকা বিল দিছোঁ। মই ফোনপে'ৰ পৰা বিল পে' কৰিছিলোঁ, আৰু এই মাহত বিল আহিছে কিবা 23,258 টকা। অফিচত কালি আহিছিল, দেউতাই আহিছিল, মই অহা নাই। অফিচৰ পৰা আহি এনে কৈছিল, বোলে এনেকৈতো নহ'ব, আৰু মানে দেখুৱাব লাগিব বিলৰ কাগজ, নাইবা ফোনপে'ৰ কাগজ লৈ আহিব লাগিব, এনেকৈ কৈছিল। তাৰপিছত দেউতা ঘূৰি গৈছে ঘৰত গৈ পেলাই কৈছে, এতিয়া আজি ফোনপে'ৰ কাগজ লৈ পেলাই আহিছোঁ। আপোনাৰ লাইনটো কি BPL লাইন আছিল? BPL লাইন আছিল। আগৰ পৰা আমি বিল এনেকৈ দি আছিলোঁ, 531 টকা 600 টকা এনেকৈ আহি আছিল। তাৰপিছত মিটাৰটো এইবাৰ চেঞ্জ কৰি লৈছিলোঁ। চেঞ্জ কৰাৰ পিছতো আজি এনেকুৱা বিল আহি আছে এতিয়ালৈ। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এন।